ইতিমধ্যে ৰঙালীক যি আদৰাৰ প্ৰস্তুতি সেই ৰঙালীক আদৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মঙলবাৰে অৰ্থাৎ এটা দিনৰ পাছতেই গৰু বিহু আৰু তাৰ পাছতে সমগ্ৰ অসমত ঢোল পেঁপাৰ মাতত ৰজন জনাই উঠিব। ইতিমধ্যে গছে কুঁহিপাত সলালে, গছৰ ডালত কুলি কেতেকীয়ে বিনাইছে, কপৌ ফুল ফুলিছে, নাহৰ ফুল ফুলিছে, কিন্তু নাহৰ গাবলৈ জুবিন গাৰ্গ নাই। আৰু জুবিন গাৰ্গবিহীন প্ৰথমটো যি ৰঙালী বিহু সেই ৰঙালী বিহু উদযাপন কৰিব লাগিব অসমবাসীয়ে। আৰু সমগ্ৰ অসমবাসী এইবাৰ যি ৰঙালী বিহু সেই ৰঙালী বিহু ক'ৰবাত নহয় ক'ৰবাত স্তব্ধ হৈ পৰিব। আৰু পূৰ্বৰ যি ৰঙালী বিহু সেই ৰঙালী বিহুৰ যি ৰং আনন্দ সেই আনন্দ ক'ৰবাত নহয় ক'ৰবাত ম্লান পৰিব। দেখা গৈছে প্ৰথমটো জুবিন গাৰ্গবিহীন ৰঙালী বিহু আদৰিবলৈ অসমবাসী প্ৰস্তুত হৈছে। আৰু মুখে মুখে কিন্তু এটাই শব্দ যে য'ত জুবিন গাৰ্গ নাই ত'ত কিন্তু ৰঙালী বিহু ৰং নাই। আৰু সেইকাৰণে অসমবাসীয়ে হয়তো পূৰ্বৰ যি বিহু সমিতিসমূহে বিহু উদযাপন কৰিছিল, সেই উদযাপন কৰা সমিতিসমূহে বৰ্তমান যি ৰং ৰহস্য সেই ৰং ৰহস্য ক'ৰবাত নহয় ক'ৰবাত কমিব। আৰু এই মুহূৰ্ততো আমি জুবিন গাৰ্গ যি জুবিন ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰত আমি এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু আজিৰ দিনটোত দেখা গৈছে আজি ৰবিবাৰ, আৰু এই ৰবিবাৰ দিনটোতো আজি দেখা গৈছে যে শ শ লোক আহি শ শ জুবিন প্ৰেমী আহি ইতিমধ্যে ভিৰ কৰিছেহি এই জুবিন ক্ষেত্ৰত। আৰু আমি এই মুহূৰ্তত কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, কাৰণ আমি GS ৰোডৰ পৰা এই যি যোৰাবাটৰ পথছোৱা সেই পথছোৱালৈ আমি জুবিন ক্ষেত্ৰলৈ আহিছোঁ আৰু দেখিছোঁ ক'ৰবাত নহয় ক'ৰবাত জুবিন গাৰ্গক যেন পাহৰি গৈছে এনেকুৱা এটা ধাৰণা আমাৰ হৈছে। কাৰণ দেখা গৈছে GS ৰোডৰ সমগ্ৰ পথছোৱাৰ পৰা যোৰাবাটৰ দুয়োকাষে যি বিভিন্ন ধৰণৰ ফলক বা বিজ্ঞাপন তাত দেখা পাইছোঁ আমি, বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ বিজ্ঞাপন আছে, বিভিন্ন বিদ্যালয় মহাবিদ্যালয় বা শিক্ষানুষ্ঠানৰ বিজ্ঞাপন আছে, ডাঙৰ ডাঙৰ চিমেণ্ট কোম্পানীৰ বিজ্ঞাপন আছে, জুৱেলাৰীবিলাকৰ বিজ্ঞাপন আছে বা বিভিন্ন ধৰণৰ তাত বিজ্ঞাপন আমি দেখা পাইছোঁ। আৰু চৰকাৰী বিজ্ঞাপন তাত দেখা পাইছোঁ। কিন্তু এটা কথা খুব আমি দুখেৰে এই মুহূৰ্তত কওঁ, কিন্তু GS ৰোডেই হওক বা গুৱাহাটীৰ বিভিন্ন স্থানত বা যোৰাবাটৰ দুয়োকাষে ডাঙৰ ডাঙৰ সেই বিজ্ঞাপনসমূহৰ মাজত কিন্তু জুবিন গাৰ্গৰ এখনো ফটো আমি তাত ক'তো দেখা পোৱা নাই। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এখনো হৰ্ডিং তাত আমি দেখা পোৱা নাই। গতিকে খুব দুখেৰে কৈছোঁ যে ক'ৰবাত নহয় ক'ৰবাত আমাৰ অসমীয়াৰ যি দায়িত্ব বা জুবিন প্ৰেমীসকলৰ যি দায়িত্ব বা চৰকাৰখনৰ যি দায়িত্ব সেই দায়িত্ব ক'ৰবাত কম হৈছে নেকি। কাৰণ বিভিন্ন সময়ত গুৱাহাটীলৈ, বিভিন্ন সময়ত উত্তৰ পূৰ্বাঞ্চলৰ বা ভাৰতবৰ্ষৰ পৃথিৱীৰ বিভিন্ন মানুহ ইয়ালৈ আহে। আৰু সেই যি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, সেই জুবিন গাৰ্গৰ এখন ফটো বা শ্ৰদ্ধাঞ্জলি জনোৱাৰ এখন ডাঙৰ হৰ্ডিং চৰকাৰখনেই হওক বা বিভিন্ন সময়ত ৰাইজে ক'ৰবাত আঁৰিব নোৱাৰে নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন এই মুহূৰ্তত আমাৰ মনলৈ আহিছে। আৰু সেই প্ৰশ্নটো এই মুহূৰ্তত আমি অসমবাসীলৈ ঠেলিলোঁ। সেই কথাটো আপোনালোকে চিন্তা চৰ্চা কৰিব। আমি গুৱাহাটীৰ যিটো পৰিৱেশ জুবিন ক্ষেত্ৰ, এই জুবিন ক্ষেত্ৰত আমি উপস্থিত হওঁতে আমি ৰাস্তাৰ যিটো পৰিৱেশ সেই পৰিৱেশটোৰ কথা কৈছোঁ। আৰু উত্তৰ পূৰ্বাঞ্চলৰ যি দুৱাৰমুখ স্বৰূপ গুৱাহাটী, সেই গুৱাহাটীৰ পৰিৱেশটোৰ কথা আমি এই মুহূৰ্তত কৈছোঁ। মই আকৌ কৈছোঁ যে GS ৰোডৰ পৰা যোৰাবাটৰ পথছোৱাৰ দুয়োকাষে কিন্তু বিভিন্ন কোম্পানীৰ, আনকি অইনহে নালাগে এই মুহূৰ্তত আপোনালোকে যদি তাত লক্ষ্য কৰে গুটখা, বিশেষকৈ শিখৰ, ছিগনেচাৰ বা বিভিন্ন ধৰণৰ ৰজনীগন্ধাৰ আপোনালোকে তাত বিজ্ঞাপন দেখা পাব, বিভিন্ন ধৰণৰ চিমেণ্ট কোম্পানীৰ বিজ্ঞাপন দেখা পাব, বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানৰ বিজ্ঞাপন দেখা পাব, জুৱেলাৰীৰ বিজ্ঞাপন দেখা পাব। কিন্তু জুবিন গাৰ্গৰ এখন ফটো কিন্তু গুৱাহাটী মহানগৰীত GS ৰোডতে হওক বা যোৰাবাটৰ দুয়োকাষে এখনো ডাঙৰ তাত আপোনালোকে জুবিন গাৰ্গৰ ফটো দেখা নাপায়। সেই কথাটো এই মুহূৰ্তত আমি অসমবাসীলৈ ঠেলিলোঁ। সেই দায়িত্ব কাৰ, সেই আমি দৃষ্টিগোচৰ কৰা মানুহ আমি দৃষ্টিগোচৰ কৰিলোঁ। কিন্তু এই মুহূৰ্তত আমি জুবিন ক্ষেত্ৰৰ যিটো পৰিৱেশটো অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাৰণ জুবিন গাৰ্গবিহীন প্ৰথমটো ৰঙালী বিহু অসমবাসীয়ে পালন কৰিব লাগিব। আৰু এই মুহূৰ্তত আমি ক'ম যে মই আকৌ কৈছোঁ যে নাহৰ ফুলিছে কিন্তু নাহৰ গাবলৈ অসমত জুবিন গাৰ্গ নাই। তাতোতকৈ দুখৰ কথা আৰু হ'ব নোৱাৰে। তাৰ লগে লগে আমি দেখা পাইছোঁ এই মুহূৰ্তত বিভিন্ন লোক আহিছে, সেইসকলৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। কিন্তু প্ৰথমটো বহাগত জুবিন দা নোহোৱাকৈ কেনেদৰে বিহু সমিতিসমূহে বিহু উদযাপন কৰিব। আৰু এই মুহূৰ্তত এটা কথা আমি কৈ থওঁ যে বিভিন্ন বিহু সমিতিয়ে এই মুহূৰ্তত তেওঁলোকে এই বছৰৰ বিহু সন্মিলন তেওঁলোকে বাতিল কৰিছে। কোনো সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে নকৰে, কেৱল মাত্ৰ পতাকা উত্তোলন কৰি সেই অনুষ্ঠান তেওঁলোকে আনুষ্ঠানিকভাৱে ৰক্ষা কৰিব। সেই কথা আমি জনাইছোঁ। বিভিন্ন বিহু অনুষ্ঠান আছে, চেপনেই হওক বা বিভিন্ন ধৰণৰ সেই বিহু সমিতিসমূহে সেই কামখিনি কৰিছে। আৰু আমি এটা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। বিভিন্ন স্থানৰ পৰা এনে লোকসকল আহিছে, সকলো আহি ইয়াত আজিৰ দিনটোত, কাইলৈ দিনটো অৰ্থাৎ সোমবাৰ, পৰহিলৈ মঙলবাৰে গৰু বিহু, তাৰপিছতে সেই গৰু বিহু দিনটোৰ পৰাই অসমবাসীয়ে ৰঙালী বিহু উদযাপন কৰিব। কিন্তু ৰঙালীৰ যি ৰং সেই ৰং ক'ৰবাত নহয় ক'ৰবাত ম্লান পৰিছে। আৰু এই মুহূৰ্তত আমি কিছু ইয়াত জুবিন প্ৰেমিক দেখা পাইছোঁ। আমি সকলো বিভিন্ন জেগাৰ পৰা আহিছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ। কোনে ক'ব আপোনালোকৰ? কোনে? ক'ৰ পৰা আহিছে আপোনালোক? মই বৰালিমৰা মাজুলী আহিছোঁ। মাজুলীৰ পৰা আহিছোঁ। জুবিন দা আমি মানে ন্যায় পাব লাগে, এইটোৰ কাৰণে আমি
জুবিন দাক চাবলৈ আহিছোঁ। আচলতে জুবিনদাৰ লগত মাজুলী এক আত্মিক সম্পৰ্ক আছিল সমগ্ৰ অসম, তথাপিতো মাজুলী বুলি ক'লে জুবিনদাৰ কাৰণে অলপ বেলেগ হৈ যায়, কাৰণ মাজুলী এজনী ছোৱালীয়ে দুখ পালে, এটা গীতেই আছে। গীতে আছে, তাৰ পৰাই আহিছে। তাৰ পৰা আহিছোঁ আমি। কি ক'ব আৰু কি ক'ব কওকচোন। আৰু তাৰ পৰা জুবিন দা নাই, এইটোৰ কাৰণে আমি বহুত মানে আশা কৰি আছিলোঁ চাব বুলি। আজি মানে চাবলৈ পাই বহুত মানে আনন্দিত পাইছোঁ আমি। কেতিয়াবা এইদৰে জীৱিত অৱস্থাত জুবিনদাক ক'ৰবাত দেখা পাইছে বা লগ পাইছিলেনে? লগ পাইছিলোঁ, জীয়াই থাকোঁতে লগ পাইছিলোঁ। তেতিয়াৰ পৰা আমি এতিয়া বহুত মানে দুখ লাগি আছে জুবিন দা নাইকিয়াৰ পৰা। আজি আপোনালোকে অকল এই জুবিন ক্ষেত্ৰ চাবলৈকে আহিছে? জুবিন ক্ষেত্ৰ চাবলৈ আহিছোঁ। জুবিনক মানে আজি ন্যায় পাব লাগে বুলি আমি আহিছোঁ। ন্যায় পাবলৈ আপোনালোক কিমানজন আহিছে ইয়ালৈ? আমাৰ 28জন আহিছে। 28জন। হয়, মাজুলীৰ পৰা আহিছে। মানে জুবিন দা মাজুলী বৰালিমৰা। মঙালমৰা। আমি জুবিন দাৰ ফটো লৈ আনিছোঁ। আপোনালোকে মই এটা পৰিৱেশ দেখুৱাম চাওক, মই আকৌ কৈছোঁ যে আজি ৰবিবাৰ, অৰ্থাৎ বিহুলৈ মাজত এটা দিন আছে, আৰু এটা দিন বাকী থকা অৱস্থাত ৰঙালী বিহু উদযাপন নকৰি এইদৰে জুবিন ক্ষেত্ৰলৈ আহিছে, কাৰণ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত নাই। প্ৰথমটো ৰঙালী উদযাপন কৰিব লাগিব, সেই ৰঙালী উৎসাহ নাই। এইদৰে তেওঁলোকে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহিছে, জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে, জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। আৰু এই মুহূৰ্তত আৰু কিছু লোক আছে, মই কথা পাতিম। ক'ৰ পৰা আহিছে আপোনালোক? আমি মাজুলীৰ পৰা আহিছোঁ। কওকচোন কি ক'ব আজি আজি আচলতে প্ৰথমটো জুবিনদাবিহীন ৰঙালী বিহুত অত্যন্ত আমাৰ কাৰণে দুখৰ কথা, কাৰণ আজি সমাধিস্থলত আহি অত্যন্ত দুখ। বহুত দিন হ'ল জুবিনদা নাইকিয়া, কিন্তু তথাপিও যেন আমাৰ অন্তৰত আজি জুবিনদাই সদায় ৰিঙিয়াই থাকে। আমি এই মুহূৰ্তত আচলতে ভাষা নাই জুবিনদাৰ সম্পৰ্কে ক'বলৈ। জুবিনদাক পোৱাটোতো কঠিন, কিন্তু আমাৰ অসমৰ প্ৰতিজন অন্তৰত জুবিনদা শিপাই থাকিব, যুগে যুগে থাকিব। আৰু এই অসমে বিচাৰিছোঁ যিটো জুবিনদা অসম বিচাৰিছিল, জুবিনদা বিচৰা অসমখন বিচাৰিছোঁ। মই আপোনাক এটা কথা কৈছোঁ, আপুনি খুব আৱেগিক হৈ পৰিছে, এটা মই অনুভৱ কৰিছোঁ। প্ৰত্যেকজন অসমবাসীৰ বুকুত জুবিনদা জীয়াই আছে বা জীয়াই থাকিব, কিন্তু গুৱাহাটীৰ যদি আপুনি পৰিৱেশটো চাই, বিভিন্ন নগৰখনত, মহানগৰখনত, তাত কিন্তু ডাঙৰ ডাঙৰ হৰ্ডিং, বিভিন্ন কোম্পানীৰ হৰ্ডিং দেখা পাব। কিন্তু জুবিন গাৰ্গৰ এখন ডাঙৰ হৰ্ডিং বা ফটো তাত লগাই থোৱা কোনো আপুনি বিশেষভাৱে ৰাজহুৱা স্থানত আমি দেখা পোৱা নাই এই মুহূৰ্তত। বিশেষকৈ ৰঙালী বিহুটো আহিছে, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ক'ৰবাত নহয় ক'ৰবাত ডাঙৰকৈ এখন হৰ্ডিং লগাই গুৱাহাটীত পাৰিলেহেঁতেন, চৰকাৰেই হওক বা বিভিন্ন, কিন্তু সেই নাই। সেই লৈ আপুনি কিবা ক'ব নেকি? হয়, আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে আমাৰ যিটো আৱেগৰ প্ৰাণৰ শিল্পী জুবিনদাক যেন ক'ৰবাই চৰকাৰে, মই ডাইৰেক্টলি চৰকাৰকে কৈছোঁ, চৰকাৰে যেন ক'ৰবাই অৱহেলা কৰিছে। কিন্তু আমি ভাবোঁ ইতিহাসটো বৰ নিষ্ঠুৰ। জুবিনদাই যিখিনি আমাৰ অসম তথা মানুহৰ কাৰণে যিখিনি কৰি গৈছে, তেওঁক মুচিব খুজিলেও কিন্তু মুচিব নোৱাৰিব। এইটো আমাৰ ইতিহাসে বাৰে বাৰে দেখুৱাইছে, পৃথিৱীৰ প্ৰতিটো ইতিহাসে। যেতিয়াই মানুহৰ অন্তৰত থাকিব, তাক যিমানেই যি নহওক আমাৰ পৰা জুবিনদাক মুচিব নোৱাৰিব। হয়তো জুবিনদাৰ হৰ্ডিং নাই, ফটো নাই, কিন্তু মই ভাবোঁ যে অসমৰ প্ৰতিজন প্ৰাণৰ অন্তৰত জুবিনদা কিন্তু ডাঙৰ হৰ্ডিঙতকৈ বহল হৈ আছে। হয়, আৰু শেষত আপোনাক মই এটা কথা সুধিছোঁ যে জুবিনদাৰ ন্যায় সম্পৰ্কত যিটো কথা বতৰা চলি আছে, যিহেতু ন্যায়ালয় পৰ্যন্ত পাইছেগৈ, কিন্তু জুবিনদাৰ ন্যায় লৈ এতিয়াও কিন্তু ৰাজনৈতিক দলসমূহে, আমি কোনো বিশেষ এটা দলৰ কথা নকওঁ, সকলো ৰাজনৈতিক দলেই কিন্তু জুবিনদাক লৈ ৰাজনীতিয়ে কৰিলে। এতিয়ালৈকে কিন্তু জুবিনদাই ন্যায় আজি তাৰিখলৈকে নাপালে। ভৱিষ্যতে আপুনি পাব বুলি আশা কৰে নে, বা কি ক'ব আপুনি? এই সম্পৰ্কত মই যিটো ক'ব খোজোঁ, চৰকাৰটো চৰকাৰেই, কিন্তু আমি লক্ষ্য কৰিলোঁ আপোনাৰ কথা মতে যে লক্ষ্য কৰিলোঁ অপজিশ্যনত থকা যিবিলাক পলিটিকেল পাৰ্টি, তেওঁলোকো যিধৰণে জুবিনদাৰ ন্যায়ৰ বিষয়টো লৈ ষ্ট্ৰংলি শক্তিশালী ৰূপত যিটো প্ৰদৰ্শন কৰিব লাগিছিল, কিন্তু দেখা নগ'ল। নিৰ্বাচনক কেন্দ্ৰ কৰি কিছুমান পইণ্ট উত্থাপন হৈছে, কিন্তু যিধৰণে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ জুবিনদাৰ যিটো ন্যায় পাবৰ কাৰণে যিটো চেষ্টা কৰা উচিত আছিল, এইটো আমিও লক্ষ্য কৰিছোঁ যে দেখা পোৱা নাই। কিন্তু এটা কথা মই কওঁ যে আজি পলিটিকেল পাৰ্টি নহ'লেও কিন্তু অসমৰ প্ৰতিজন জনতাই কিন্তু জুবিন গাৰ্গৰ কাৰণে যিকোনো মুহূৰ্তত কিন্তু বিস্ফোৰণ হ'ব পাৰে। মই কথাটো আজি আপোনালোকৰ নিউজ চেনেলৰ যোগেদি মই ক'ব খোজোঁ, কাৰণ আজিও দেখিছোঁ, আজি যেন ধৰি লওক চাওক, আজি প্ৰায় বহু মাহ অতিক্ৰম কৰিলে, তাৰপিছতো মোৰ অন্তৰে যেনেকৈ কান্দিছে, মই জানো যে ইয়াত থকা প্ৰতিজনৰ অন্তৰত কিন্তু এই চকুপানী বৈ আছে, আৰু এই চকুপানী এদিন হয়তো বিক্ষোভত ৰূপ ল'ব। তোমাৰ নামটো কি? আরিয়ান দাস। আৰিয়ান দাস, ঠিক আছে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি,
ধৰা দিলা গোপনে আই হিয়াৰ গোট যে মোৰ শুকাত বলম নিয়নৰে চেঁচা দুপা নামোহা লগৰে মোৰ জল কতি পুৱা কতে মোৰ বৰ যুগৰে নাচো আংগাৰু চামু ইতনাই অ'কে থেংক ইউ জুবিনদাবিহীন প্ৰথমটো ৰঙালী বিহু পাতিবলৈ অসমবাসী আগবাঢ়িছে কি হ'ব এই মুহূৰ্তত মই ক'ব বিচাৰোঁ যে জুবিনদাবিহীন বিহু হ'বই নালাগে যিহেতু জুবিনদাৰ আমি এতিয়ালৈকে ন্যায় পোৱা নাই জুবিনদা নাই মানে আমাৰ বিহু নাই বিহুটো বেছি উদযাপন কৰিছিলে জুবিনদাই আৰু জুবিনদাৰ এতিয়ালৈকে জাষ্টিছ পোৱা নাই ন্যায় পোৱা নাই 7 মাহ হৈ গ'ল এতিয়ালৈকে চৰকাৰে একো কৰিব নোৱাৰিলে আৰু আমিতো আম মানুহ আমি কি কৰিম আমি অকল মানে কৈহে আছোঁ ফেচবুকত কিবা এটা দিলেওতো আমাৰ প্ৰব্লেম বা কিবা ক'লেও প্ৰব্লেম কিন্তু এতিয়া ন্যায়টোতো নহ'ল কেতিয়া ন্যায় হ'ব সেইটোতো দূৰৰ কথা কিন্তু এতিয়া বিহু মই ভাবোঁ বিহুটো উদযাপন নকৰাটোৱে ভাল আমি ঘৰে ঘৰে চাকি এগছি জ্বলাই সেইটোৱে আমি মানে প্ৰাৰ্থনা কৰিম জুবিনদা য'তে আছে ভালে থাকক সেইটোৱে আৰু বহু শিল্পীয়ে দেখা গৈছে জুবিনদা নোহোৱাটোক আচলতে কোনো সুযোগ লৈছে বহু শিল্পীয়ে নিজকে বাণিজ্যিকৰণ কৰিবৰ কাৰণে বিভিন্ন বিহু মঞ্চত গীত গাবলৈ পাবৰ কাৰণে আচলতে জুবিনদাক ব্যৱহাৰ কৰা দেখা গৈছে সেই সম্পৰ্কত কি ক'ব একচুৱেলি যিবিলাক মানে অসমীয়া সংগীত গায় যিবিলাক মানে আৰ্টিষ্ট সিহঁতেও বুজিব লাগে যে আমাৰ মাজৰ পৰা কি এজন হেৰুৱাই গ'ল সেইকাৰণে নিজে এবছৰ গীত নাগালে একো নহয় কিন্তু কি আন্দোলন এটা কৰিব লাগে যে আমি গীত নাগাওঁ আমি জুবিনদাৰ জাষ্টিছ লাগে গান নাগালে এবছৰ একো নহয় কিন্তু সকলো শিল্পী জুবিনদাৰ কাৰণে এইখিনি কৰিব লাগে যে আমি এইটো বছৰত বিহু উদযাপন নকৰোঁ বা বিহু মঞ্চত গীত গাব নাযাওঁ মই আৰু এটা কথা আপোনাক সুধিম আপুনি গুৱাহাটী মহানগৰীখন উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কয় পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহ আহি গুৱাহাটীলৈ আহে আৰু জুবিন গাৰ্গক পৃথিৱীৰ সকলোৱে চিনি পায় ভাৰতবৰ্ষৰ সকলোৱে চিনি পায় কিন্তু জুবিন গাৰ্গৰ এখন ডাঙৰ হৰ্ডিং বা এখন ডাঙৰ ফটো আপুনি গুৱাহাটীলৈ সোমাই গ'লে সন্মুখতে দেখা নাপায় আপুনি খানাপাৰ যাওক GS ৰোড যাওক বা আপুনি য'লৈকে নাযাওক আপুনি কিন্তু জুবিন গাৰ্গৰ এখন ডাঙৰ হৰ্ডিং লগাই এটা শ্ৰদ্ধাঞ্জলি ক'তো এতিয়া বৰ্তমান দেখা নাপায় আগতে আছিল সেইবোৰ ফালি চিৰি হয়তো পেলাই দিছে কিন্তু বৰ্তমান ক'তো নাপায় গতিকে সেই বিষয়ে কি ক'ব আপুনি আমি ফটো নাপাওঁ হয় জুবিনদাৰ আগতেতো বহুত লগালে যেতিয়া মানে ঢুকাইছিলে তেতিয়াতো লগাইছিলে কিন্তু এতিয়া যদিও মানে ফটোটো মানে চৰকাৰেতো বহুত ফটো লগাই আছে নিজৰ কিন্তু কি কৰিছে বতাহ বৰষুণে আহি সিহঁতকো উৰাই লৈ গৈছে চানবোৰ্ডত সিহঁতৰো ফটো নাই তাৰমানে সেইটো ওপৰৰ পৰা বিচাৰ হৈছে আমাৰ আগতে মানে সন্মুখত থৈছে জুবিনদাৰ ফটো আছিলে আগতে কিন্তু এতিয়া সেইখন বেনাৰ নাই কিন্তু চালোঁ যে বতাহ বৰষুণে সিহঁতকো উৰাই লৈ গ'ল সেনেকুৱাকৈ মানে চবকে উৰাই জুবিনদাক যাতে ন্যায় দিয়ে মই সেইটো বিচাৰোঁ ঠিক আছে হয় আচলতে আজি খুব দুখেৰে এইসকল জুবিনদাৰ অনুৰাগী তেওঁলোক মাজুলীৰ পৰা আহিছে তেওঁলোকে জনাইছে এতিয়াও তেওঁলোক আশাবাদী যে জুবিনদাই ন্যায় পাব বা জুবিনদাৰ ন্যায়ক লৈ ৰাজনীতিক যিহেতু বিভিন্ন দলে ৰাজনীতি কৰি আছে সকলো ৰাজনীতিক দলে ইতিমধ্যে তাক লৈ ৰাজনীতি কৰি আছে কিন্তু সেই যি ৰাজনীতি সেই ৰাজনীতি এদিন উফৰি যাব আৰু সেই অসমৰ যি জনসাধাৰণ সেই জনসাধাৰণ এদিন নহয় এদিন এই বিষয়ক লৈ বিস্ফোৰণ ঘটাব তেনেকুৱা ধৰণৰ কথাই এই মুহূৰ্তত এই সকলো অনুৰাগীয়ে কৈছে গতিকে আমিও আজি জুবিন ক্ষেত্ৰত যিহেতু উপস্থিত হৈ মই বাৰে বাৰে এটা কথা উল্লেখ কৰিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত আমি জুবিনদাক পাহৰিবলৈ চেষ্টা কৰিছোঁ নেকি মই পুনৰ এটা কথা বাৰে বাৰে এইটো কাৰণেই কৈছোঁ যে দায়িত্ব সকলোৰে আছে আৰু সেই দায়িত্ব আমি সকলোৱে কৰিব লাগিব সকলোৱে একেলগে কৰিব লাগিব আৰু জুবিন গাৰ্গ নামৰ যিটো সত্তা জুবিনদাৰ যিটো প্ৰাণৰ শিল্পী সেই প্ৰাণৰ শিল্পীগৰাকীক কিন্তু আমি পাহৰি পেলালে নহ'ব আৰু অসমত কোনো অসমীয়াই আচলতে ব্ৰহ্মপুত্ৰ বৈ থকালৈকে সূৰ্য উদয় হৈ থকালৈকে কোনো দিনেই আচলতে জুবিনদাক নাপাহৰে সেই কথাটো একেবাৰে খাটাং কিন্তু এটা কথা আমি কম ক'ৰবাত নহয় ক'ৰবাত জুবিনদা আচলতে হেয় প্ৰতিপন্ন কৰা হৈছে নেকি মই আকৌ কৈছোঁ যে জুবিনদাৰ নামত ক'তো কিন্তু এখন ডাঙৰ হৰ্ডিং গুৱাহাটী মহানগৰীখনত আজিৰ তাৰিখত দেখা পোৱা নাযায় গতিকে আমি আশা কৰিছোঁ জুবিন গাৰ্গবিহীন প্ৰথমটো যিটো ৰঙালী উৎসৱ সেই ৰঙালী উৎসৱ যদিও পালন কৰিবলৈ ওলাইছোঁ তো অসমবাসীয়ে তথাপিতো কিন্তু ৰং নাই আনন্দ নাই সকলোৱে কেৱল বিষাদেৰে এই ৰঙালী উদযাপন কৰিব কোনো বিহু সমিতিয়ে আচলতে এইক লৈ বৰ্তমান যিটো পৰিৱেশ সেই পৰিৱেশলৈ চাই কিন্তু কোনো বিহু সমিতিয়ে আনন্দ মনেৰে কিন্তু সেই ৰঙালী উদযাপন নকৰে সেই কথাটো বা অসমবাসীয়ে উদযাপন নকৰে সেই কথা আজি তাৰিখত আমি ক'ব পাৰোঁ আৰু তাৰ লগে লগে কিন্তু এই মুহূৰ্তত এটা কথা আমি ক'ম যে কিছু শিল্পীয়ে দেখা গৈছে জুবিন দাক নহয় লৈ ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে নিজকে বাণিজ্যিকৰণ কৰিব বিচাৰিছে নিজকে শিল্পী সজাই জুবিনদাৰ নাম ব্যৱহাৰ কৰি ক'ৰবাত বহু শিল্পীয়ে বিহুৰ মঞ্চ পোৱাৰ কাৰণে ইতিমধ্যে বিভিন্ন ধৰণৰ বিজ্ঞাপন
বিজ্ঞাপন তেওঁলোকে দিয়া দেখা গৈছে। সেই ক্ষেত্ৰতো অসমবাসীক আমি অনুৰোধ জনাম, কোনো শিল্পীয়ে যাতে যি শিল্পীয়ে জুবিন দাৰ ন্যায়ৰ কাৰণে মাত নামাতে তেনে শিল্পী আচলতে শিল্পী হ'ব নোৱাৰে। তেনে শিল্পীয়ে জুবিন দাক নাম ব্যৱহাৰ কৰি বিজ্ঞাপন দি কোনো কাৰণতে যাতে কোনো বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ নুঠে, তাৰ কাৰণে এই মুহূৰ্তত অসমবাসীক চকু দিবলৈ আমি এই মুহূৰ্তত অনুৰোধ জনাইছোঁ। আমি সমগ্ৰ অসমবাসীক এটা কথা অনুৰোধ জনাম, এই কথাটো মই এইকাৰণেই কৈছোঁ যে দেখি আছোঁ যে কালিৰ দিনটোতো দেখা পাইছোঁ জুবিন দাৰ নাম ব্যৱহাৰ কৰি বহু শিল্পীয়ে বিহুৰ মঞ্চৰ কাৰণে তেওঁলোকে বিজ্ঞাপন দিয়া দেখা গৈছে। গতিকে তেনে পৰিৱেশ যাতে নহয়, বা জুবিন দাৰ যি মৰম, জুবিন দাক যি ভাল পোৱা, যি সত্তা, সেই সত্তাটোক যাতে কাহানিও অসমবাসীয়ে বিকৃত ৰূপত উত্থাপন নকৰে বা জুবিন দাক কোনো কাৰণে ব্যৱহাৰ নকৰে, ৰাজনীতি নকৰে, তাক লৈ আমি অনুৰোধ জনাইছোঁ। আৰু পুনৰ আজি এটা কথা আমি উল্লেখ কৰিছোঁ, জুবিন দাবিহীন প্ৰথমটো ৰঙালী বিহু আমি উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু এই যি ৰং, সেই ৰং আমি জুবিন দাৰ নামত আমি আচলতে বিসৰ্জন দিলোঁ। এই মুহূৰ্তত আমি ক'ম সমগ্ৰ অসমবাসীয়ে জুবিন দাৰ নামত বিসৰ্জন দিছে। আৰু এই জুবিন দা এই ৰঙালীৰ দিনটোৰ পৰাই যদিও নাহৰ ফুলিছে, নাহৰ গাবলৈ যদিও জুবিন দা নাই, তথাপিতো জুবিন দাৰ গীতসমূহ আমি সকলোৱে গাব লাগিব, জুবিন দাৰ বিহু গাব লাগিব। আৰু জুবিন দাৰ কথা মতেই আমি সমগ্ৰ অসমবাসীয়ে নিজৰ সংস্কৃতি ৰক্ষা কৰি নিজৰ শিপাডাল খামুচি থাকি সমগ্ৰ অসমবাসীক অসমীয়াৰ যিটো সত্তা, সেই সত্তাটোক আচলতে বিশ্বৰ বুকুত আমি জিলিকাই তুলিব লাগিব, এই আমি আশা কৰিছোঁ। আৰু আজিৰ এই জুবিন ক্ষেত্ৰৰ এই সমগ্ৰ যিসকল জুবিন প্ৰেমী আছে, সকলোৱে লগতে একেলগে আমি একেষাৰে ক'ম, জয় জুবিন দা, জয় জুবিন দা আৰু জয় জুবিন দা। এই শব্দৰে আজি আমি এই বিশেষ অনুষ্ঠানৰ পৰা এই মুহূৰ্তত মই বিদায় মাগিছোঁ। আৰু আশা কৰিছোঁ সমগ্ৰ অসমবাসীয়ে জুবিন দাক বহাগৰ প্ৰথম দিনটোতেই ঘৰে ঘৰে এগছি বন্তি হ'লেও তেওঁক স্মৰণ কৰিব, এই আশা ৰাখি আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই সৌভিক বৰাই এই মুহূৰ্তত বিদায় মাগিছোঁ। ধন্যবাদ।